আজিৰ সময়ত ক'বলৈ পাই মানে ক'বলৈ মোৰ দুখ লাগিছে যে আজিৰ সময়ত পলিটিচিয়ান ভিতৰত সবচে ইৰেসপন্সিবল পলিটিচিয়ানটো হ'ল হাগ্ৰামা মহিলাৰী দুনিয়াৰে সবচে ইৰেসপন্সিবল পলিটিচিয়ান 2020 চনত ইলেকশন জিকিল তাৰ পৰা আজিলৈকে সরকার বনাবলৈ হিদিনা মানে কাজিয়া কৰিবলৈ এসেম্বলিত আহিল 2020ত আজিলৈকে একবাৰো ভৰি নিদিলে এজন পাব্লিক প্ৰতিনিধিয়ে এসেম্বলিত 4 বছৰ নাযায় প্ৰমোদ বলক বেয়া পাই এইটো বেলেগ কথা প্ৰমোদ বৰৰ মুখ চাবতো আহিব নালাগে নহয় আপোনাৰ পাব্লিকৰ প্ৰতি বিটিসিৰ 35 লাখ জনসাধাৰণৰ কাৰণে কথা ক'বলৈ নাই নেকি আপোনাৰ নিজৰ সমষ্টিৰ মানুহৰ কাৰণে কথা ক'বলৈ নাই নেকি তো কেনেকৈ ৰাজনীতি কৰিব এনেকা মানুহবিলাকে আড্ডা মাৰিবলৈ বহুত সময় থাকে মদ খাই ফুৰিবলৈ বহুত সময় থাকে এসেম্বলিত 1 ঘণ্টা আহিবলৈ সময় নাই কি পাব্লিক লিডাৰ দেখাব বিচাৰিছে সো এই কথাবিলাক আজি বিটিআৰৰ 35 লাখ নাগৰিকক মিছলিড কৰিবলৈ তেখেতসকলে এই কামবিলাক কৰিব নালাগে সব কথাৰ এনসাৰ আছে আমাৰ তাত 70 বছৰ সরকার চলাইছে আপোনালোকে কিন্তু আৰু ভাল সরকার চলোৱা নাই এই সময়ত হত্যা হিংসা কিমান কি কথা হৈ গৈছে বিভিন্ন যিবিলাক বড়োলেণ্ডত কোনোদিন নোহোৱা কালচাৰ বিলাকো আপোনালোকে এই 17 বছৰত আনি থৈ গৈছে 3500 কন্ট্ৰাক্টৰৰ মূল ধন হাগ্ৰামা চৰকাৰে খাই গুছি গৈছে যিসকলে আজি কোনবা অলমোস্ট বলিয়া হোৱাৰ নিচিনা হৈছে পইচাটো ৰিটাৰ্ণ কৰিব পৰা নাই আৰু আজি কেদিমান আগতে কৈ আছে যে 31 তাৰিখত সরকার শেষ হ'ব মইতো তেনেকুৱা যিটো বিপিএফৰ মানুহবিলাক কৈছে তেখেত সকলৰ কনস্টিটিউশনৰ ডেমোক্ৰেসিৰ সামান্য জ্ঞান নাই ডেমোক্ৰেসিৰ ABCD জ্ঞান নাই বিপিএফৰ যাৰ কাৰণে তেখেত সকলে ক'ব পাৰিছে 31 তাৰিখত সরকার শেষ হ'ব 31 মাৰ্চত এটা ইলেক্টেড গভৰ্নমেন্ট 15 ডিসেম্বৰ 2020ত আমি শপত গ্ৰহণ কৰিছো আমাৰ সরকার শেষ হ'ব 15 ডিসেম্বৰ 2025ত আৰু তেখেত সকলে ৰাইজক এই 4টা বছৰ অহা সপ্তাহত সরকার ভাঙিব নেক্সট মাহত সরকার ভাঙিব নেক্সট মাহত আকৌ আমি চিভ হম নেক্সট মাহত আকৌ আমি উমুক কৰিম এনেকা কৰি 4টা বছৰ মানুহক ঠগাই নিজৰ মানুহটো ঠগাইছে বিপিএফৰ মানুহ ৰাইজক ঠগাইছে তেখেত সকলে এনেকা পলিটিক্স কৰিবলৈ নাপায় সাহস আছে যদি আজি তেখেত সকলে আমাক কৈ আছে সাহস আছে ইটু কক সাহস আছে যদি এই মানুহবিলাকক ঠগাব নালাগিছিল এই গৰীব দুখীয়া যুৱকসকল যিসকলে ঠিকা কৰিবলৈ আহিছে পইচা ধাৰ লয় মাটি বন্ধকত থয় বিভিন্ন সম্পত্তি বন্ধকত থয় ঠিকা পালে কাম পাম পইচা পাম এমপ্লয়মেন্ট পাম বুলি আহিছিল 3500 যুৱকসকলক 3500 নিবনুৱাসকলক হাগ্ৰামা মহিলাৰী চৰকাৰখনে ঠগাই গৈছে এটো হল বিপিএফ মডেল অফ পলিটিক্স আৰু আজি কৈছে যে 31 তাৰিখত মানে সরকার শেষ হ'ব 31 তাৰিখত মাৰ্চৰ পৰা আমি বলে টকা পয়সা লাৰিব নাপাম আমাৰ কোনো একো নাথাকিব গোটাই শেষ হ'ব কোনটো দুনিয়াত আছে তেখেত সকলে কোনটো দুনিয়াত আছে এই কথাটো নকোৱাকে পলিটিক্স কৰিব নোৱাৰে নেকি বেলেগ কথা ক'ব কাৰণেটো পাৰিলেহেঁতেন কিন্তু বেলেগ কথা ক'বলৈ তেখেত সকল একো নাই খালি স্লেং ল্যাঙ্গুৱেজ বেয়া ভাষা বেয়া কথা ক'ব মানে যিটো কথা ক'লে পাব্লিকত বেয়া এটা ইমপ্ৰেশন পৰিব সেই কথাবিলাকত তেখেত সকলে কয় আমাকতো তেখেত সকলে একো কৰিব নোৱাৰে আমি যিটো কাম কৰা নাই হিটো ব্লেম দি প্লে আমাক একো লাভ নাই ইয়াৰ এনসাৰ আছে আমাৰ তাত কিন্তু তেখেত সকলৰ তেনেকৈ কিছুমান কাৰনামা আছে যিটো আমি ক'লে তেখেত সকলে এনসাৰ দিব নোৱাৰে বিটিআৰ অঞ্চলৰ ৰাইজৰ যি কোৱালিটি অফ লাইফ ইটো ইমপ্ৰুভ কৰিবৰ কাৰণে আমি কাম কৰি আছো আজিৰ যিটো ইউপিপিএল বিজেপি মডেল অফ পলিটিক্স আমাৰ কাউন্সিলত বিটিআৰ কাউন্সিলত আমাৰ মডেলটো হৈছে আমি কাকো টাৰ্গেট কৰি কাম কৰা নাই কাকো বেয়া পাই কাম কৰা নাই কাকো আমি টাৰ্গেট কৰি লোৱা নাই আমাৰ টাৰ্গেটটো হৈছে 35 লাখ জনসাধাৰণৰ প্ৰত্যেকজন মানুহৰ কোৱালিটি অফ লাইফ জীৱনৰ কোৱালিটিটো গুণটো কেনেকৈ আগুৱাই লৈ যাব পাৰে হিতুক লৈহে আজি আমি চিন্তা কৰি আছো আৰু কাম কৰি আছো গতিকে বিটিআৰ অঞ্চলৰ ৰাইজে ইতিমধ্যে দেখা পাইছে শান্তিৰ ফালে কোন আছে অশান্তিৰ ফালে কোন আছে মানুহক মিছা কথা কোৱা প্ৰলোভন ভুৱা কথা কৈ ৰাজনীতি কোনে কৰে সঁচা কথা কৈ ৰাইজক সেৱা কৰি কোনে ৰাজনীতি কৰে তাত আৰু বেছি কথা কৈ কোনো মানে ৰাইজক আজি মিছলিড কৰিব নোৱাৰে গতিকে মই আপোনালোকৰ জৰিয়তে আজি এই কথাখিনি জনাই দিলো আশা ৰাখিছো যে বিটিআৰ অঞ্চলৰ ৰাইজে এই গোটেই কথা বুজি পায় আৰু আহি থকা সময়ত সমন্বয়ৰ খাতিৰত শান্তিৰ খাতিৰত উন্নয়নৰ খাতিৰত আমি একেলগে আগবাঢ়ি যাব লাগিব এই কথাটোকে আমি বিচাৰিছো আৰু আপোনালোক আজি মই কোকৰাঝাৰৰ বিশেষকৈ সেই অশান্তি সময়ৰ পৰা শান্তিৰ সময়লৈকে যি সকলে সাংবাদিকতা কৰিছে প্ৰত্যেকটো মুহূৰ্তৰ সাক্ষী হৈছে
আপোনালোকৰ জৰিয়তে এইখিনি কথাটো আমাৰ বড়োলেণ্ড তথা অসমবাসী ৰাইজক জনাইছোঁ আৰু আশা ৰাখিছোঁ এই নতুন বছৰত সকলো সুখ শান্তিৰ মাজেৰে ভাল এটা মংগল এটা পৰিৱেশৰ মাজেৰে চবে আগবাঢ়ি যাব পাৰিব, সকলোৰে পৰিয়ালত উন্নতি আহিব, সকলোৰে জীৱনত সফলতা আহিব, এইটোকে মই কামনা কৰিছোঁ। চাওক, সিন্ডিকেটটো BPF-ৰ দিনত আছিলে, আপোনালোকেও কোকৰাঝাৰতে আছে, আমিও কোকৰাঝাৰতে আছোঁ। চ' সিন্ডিকেটটো ক'ত হৈছে এইটো স্পেচিফিক কৰক। সিন্ডিকেটটো তেখেতসকলৰ দিনত হৈছিলে আৰু সেই সময়ত শ্ৰীৰামপুৰ গটত সৰু সৰু ঘৰ বনাই কিবা বনাই মানুহ যাব নোৱাৰে দিনে ৰাতি, আমিতো চবেই দেখা পাইছিল। আজিতো তেনেকুৱা নাই, গোটেই নেশ্যনেল হাইৱেত গাড়ী দৌৰি কৰি আছে আৰু তাত পিছত তেখেতসকলে কৈ আছে সিন্ডিকেট হৈ আছে। চাওক, BPF-ৰ কথা হৈছে যিটো নোহোৱা বস্তুটো পাব্লিকৰনো কুইজনে শ্ৰীৰামপুৰ গেটত যায়, তেওঁ ভাবিছে যে শ্ৰীৰামপুৰ গেটৰখিনিহে জানে ইয়াতে সিন্ডিকেট হোৱা নাই। এই কথাটো কৈ যদি বাকী ওদালগুৰিৰ মানুহ, বাক্সাৰ মানুহবিলাকক যদি বা অসমৰ বাকী পাৰ্টৰ মানুহবিলাকক যদি আমাৰ ওপৰত নেগেটিভ কৰাব পাৰে, এইটো ভাল হ'ব। এই কথাটো তেখেতসকলে কৰি আছে, আদাৰৱাইজটো আৰু সিন্ডিকেট হোৱা নাই। আপুনিও দেখিছে, আপুনিও কোকৰাঝাৰৰ, ময়ো কোকৰাঝাৰতে আছোঁ এতিয়া। বলক আমি একেলগে যাওঁ শ্ৰীৰামপুৰত গাড়ী লৈ, যদি কোনোবা সিন্ডিকেট কৰিছে এৰেষ্ট কৰিম লগে লগে। তেনেকুৱাতো কোনো পৰিৱেশে নাই। কিন্তু তেখেতসকলৰ দিনতো মানুহে যাব পৰা নাছিলে। এই ধাবাকেইটাত বহি থাকে, দিনে ৰাতি মদ খায়, আড্ডা পিটে, দাদাগিৰি, মাৰপিট কৰে, কোনোবা গাড়ী ড্ৰাইভাৰক কিবা ড্ৰাইভাৰক পইচা নিদিলে, এইবিলাকতো চলি আছিলে। এতিয়া নাই। ইভেন তেখেতসকলৰে কিছুমান ল'ৰাবিলাক এতিয়াও টোল গেটবিলাকত যাই পেলাই পইচা তুলিব বিচাৰে, তেখেতসকলৰ ল'ৰাবিলাক, আমাৰ নহয়।